মই গোটেইখিনি নিউজ চেনেলক মানে চেলেঞ্জ কৰি কৈছোঁ যে যদি তেওঁলোকৰ দম আছে ন এনেকুৱা এটা মূৰ্তি প্ৰতিষ্ঠা কৰি প্ৰথম দেখুৱাওক। সৰু এটা ভুল হৈ গ'ল, মই ভুল বুলি নকওঁ, তথাপিও যজ্ঞই যে লাখ লাখ টকা খৰচ কৰি বনাইছে ন আৰু ইমান কষ্ট কৰি যে বনাইছে ন, ইয়াৰ উপৰিও যজ্ঞই বহুত দুখীয়া মানুহক সহায় কৰি আছে। আপুনি মইনো কেইটা মানুহক সহায় কৰিছোঁ? গতিকে মানুহ মাত্ৰেই ভুল, টু আৰ ইজ হিউমেন, মানুহ মাত্ৰ। কিন্তু যজ্ঞক ঈশ্বৰে বা ভগৱানে এইটো সামৰ্থ্য দিছে, গতিকে সেইদিনাখনৰ পৰা যজ্ঞই নৰিয়া দেহাৰে বেমাৰী দেহাৰে এই মূৰ্তিভাগ বনাইছে। কিমানখিনি কষ্ট হৈছে, ৰাতি 2-3 বজাত 12-1 বজাত যেতিয়া আপুনি মই শুই থাকোঁ তেতিয়া যজ্ঞই কষ্ট কৰি থাকে। ইমান কৰিছে জাষ্ট TRPৰ কাৰণে, ভিউজৰ কাৰণে। অসমত এতিয়ালৈকে কোনেও কৰিব পৰা নাই, আৰু ইমান এখন সৰু গাঁৱৰ পৰা ওলাই গৈ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল AH Vlogs and Travels। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে সকলোৰে ভাল হওক। তো গাইজ, এতিয়া মেইন কথাটো হ'ল মানে আমাৰ কাকিত মানে হোজাই জিলাৰ কাকিত যিহেতু যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দ্বাৰা জুবিনদাৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰা হৈছে, পূৰ্ণাংগ প্ৰতিমূৰ্তি। গতিকে সেই প্ৰতিমূৰ্তি ভাগক লৈ বহুত বেছি বিতৰ্ক হৈ আছে। কিছুমান নিউজ চেনেলে কিবা কিবি মানে আংবাং নিউজ বজাই আছে। তো এতিয়া মই কওঁ যে যিসকলে এই নিউজটো বজাই আছে, এইটো হয়। প্ৰথম কথা কৈ দিওঁ যে মূৰ্তিটো অকণমান কিবা এটা হেৰি হৈছে, মানে 90% ঠিকেই আছে, বাট 10% হয়তো ক'ৰবাত মিলা নাই। মানে কি ক'ত মিলা নাই, মই মুখমণ্ডলটো অকণমান সৰু হৈ গ'ল আৰু মানে কালাৰটো অকণমান ডিফাৰেণ্ট হৈ গ'ল। তো এইখিনি যজ্ঞই ধুনীয়াকৈ ঠিক কৰি দিম বুলি কৈছে। আৰু মই যজ্ঞ বুলি কৈছোঁ এইটো কাৰণে, কাৰণ সি মোৰ লগৰ হয়। প্ৰথম কথা সি মোৰ লগৰ হয়, বাট সি আমাৰ কাকিৰে হয়। তো তাক ভালদৰে চিনি পাওঁ। গতিকে সি চাওক, যিটো কাম নেকি অসমত এতিয়ালৈকে কোনেও কৰিব পৰা নাই, আৰু ইমান এখন সৰু গাঁৱৰ পৰা ওলাই গৈ এই কাকিৰ পৰা, হোজাই জিলাৰ কাকিৰ পৰা ওলাই গৈ যে সি ইমান ডাঙৰ কাম এটা কৰিছে, মানে এটা এভাগ প্ৰতিমূৰ্তি, জুবিনদাৰ এভাগ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিছে ন, সেইটো আমাৰ বাবে হওক বা অসমবাসীৰ বাবে হওক বহুত এটা ডাঙৰ কথা। আৰু গতিকে এইটোক লৈ বহুতেই বিতৰ্ক কৰিছে। কিছুমানে কৈছে মুখখন কিবা কিবি বেলেগ কৰি পেলালে, কিছুমানে কৈছে এইটো হোৱা নাই, এইটো কাৰ্টুন টাইপ হৈ গ'ল, বহুত কিবা কিবি কৈ আছে। তো আৰু ইয়াৰ কাৰ্টুন টাইপ হৈ গ'ল বুলি কিছুমানে এইটো কাৰণেও কৈ আছে যে তাৰে এটা AI ফটো, মানে কোনোবাই AI ফটো এটা ভাইৰেল কৰি আছে, মানে AI দি। তো সেইটো চাই বহুতে কৈ আছে। গতিকে যিসকলে মানে এই এটা ভিডিঅ' চাই বা একপি ফটো চাই জাজমেণ্ট কৰি আছে ন, তেওঁলোকে জেগালৈ আহি চাওক কিমান ধুনীয়া। বহুত মানুহ আহিছে, দেখিছে। কাকিৰটো সকলোখিনি মানুহ গৈছে, অসমৰ বহুত ভাল ভাল ঠাইৰ পৰা বহুত ভাল ভাল মানুহ আহিছে। তেওঁলোকেও এতিয়ালৈকে একো কোৱা নাই, বাট ছ'চিয়েল মিডিয়াত আপুনি একপি ফটো দেখি বা এটা পোষ্ট দেখি এইখিনি কৰি আছে। আৰু ইয়াতকৈ ডাঙৰ কথাটো কি জানে, যেতিয়া যজ্ঞই ভিডিঅ'টো বনাই আছিলে, যিদিনাখন জুবিনদাৰ মৃত্যু হৈছিলে, মৃত্যুৰ পিছদিনাখনৰ পৰাই যজ্ঞই এই মূৰ্তিটো বনাই আছিলে। মূৰ্তিটো বনাইছিলে নগাঁও, তেতিয়াৰ পৰা সি এটা গৈ মানে ভিডিঅ' দি আছিলে, ৰাইজক দেখুৱাইছে যে মূৰ্তিভাগ হৈছিলে নাই বা কেনেকুৱা হৈছে, বহুত বেছি কষ্ট কৰি আছোঁ, কেনেকৈ বনাইছে, গোটেইখিনি দেখাইছিলে। তেতিয়া মই চাইছিলোঁ কমেণ্টত মানুহৰ বহুত ভাল ভাল কমেণ্ট যে হয় যজ্ঞই বহুত ভাল কাম কৰিছে, বহুত ভাল হ'ব, কিবা হ'ব, ইটো সিটো, মানে যজ্ঞক প্ৰশংসা কৰিছিলে বা এটা ভাল কাম হাতত লৈছে বুলি কৈছিলে। বাট যিহে মূৰ্তিভাগ প্ৰতিষ্ঠা কৰা হ'ল, প্ৰতিষ্ঠা কৰাৰ লগে লগে মানুহৰ মানে একদম উদ্ভণ্ডালি অলপ আৰম্ভ হৈ গ'ল। এয়া মানুহে কিয় কৰিছে? জাষ্ট TRPৰ কাৰণে, ভিউজৰ কাৰণে। ভিউজ ল'বলৈ বা TRP লৈ বেলেগ বহুত ৰাস্তা আছে ন, বেলেগ কাম কৰক আপোনালোকে। মানে একচুৱেলি এইবিলাক নাপায়, গম পাইছে? মানে সেইটোৱে মানে মেইন কথা। তো আপোনালোকে হেৰি নকৰিব এইবিলাক লৈ, কাৰণ চাওক। আৰু যজ্ঞ ইয়াতকৈ ডাঙৰ কথাটো কি জানেনে, সেইদিনাখনৰ পৰা যজ্ঞই নৰিয়া দেহাৰে বেমাৰী দেহাৰে এই মূৰ্তিভাগ বনাইছে। কিমানখিনি কষ্ট হৈছে, ৰাতি 2-3 বজাত 12-1 বজাত যেতিয়া আপুনি মই শুই থাকোঁ তেতিয়া যজ্ঞই কষ্ট কৰি থাকে। ইমান কষ্ট কৰি কৰি দিন ৰাতি একাকাৰ কৰি এই মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিছে। আৰু যেতিয়া সি নিজে কৈছে, যজ্ঞই নিজে কৈছে যে মূৰ্তিভাগ কালাৰ কৰাৰ সময়ত যজ্ঞ নাছিলে, তো বেলেগ কোনোবাই হয়তো কৰিছে চাগে, তো সেইটো কাৰণে অকণমান এটা আলমিল হৈছে, এইখিনি মিলাই দিম বুলিও কৈছে। তো এইটোক লৈ ইমানখিনি কৰাৰ কি যুক্তিযুক্ততা আছে? চাওক, যজ্ঞই লাখ লাখ টকা খৰচ কৰি, হাজাৰ মূৰৰ ঘাম মাটিত পেলাই এইটো কৰিছে। কিমান মনত আশা লৈ, হেঁপাহ লৈ, সপোন লৈ কামখিনি কৰিছে। চাওক, জুবিনদাক কিমান ভাল পাব পাৰিলে ইমানখিনি কাম কৰিব পাৰে। চাওক, জুবিনদাকতো চবেই ভাল পায়, কোনেও বেয়া পায় বুলি কোৱা নাই, অসমৰ প্ৰত্যেকজন মানুহে ভাল পায়, আৰু চবৰে এনেকুৱা এটা মূৰ্তি বনাবলৈ সামৰ্থ্য নাথাকে। কিন্তু যজ্ঞক ঈশ্বৰে বা ভগৱানে এইটো সামৰ্থ্য দিছে, গতিকে সেইকাৰণে যজ্ঞই বনাইছে। আৰু এটা কথা, যজ্ঞটো ভগৱান নহয় যে জুবিনদাক একদম ছেম টু ছেম 100% একে বনাব। সিটো কোনো ভগৱান নহয়, কোনো বিশ্বকৰ্মা নহয়, সি মানুহহে। গতিকে মানুহ মাত্ৰেই ভুল, টু আৰ ইজ হিউমেন, মানুহ মাত্ৰেই ভুল। গতিকে ভুল হ'বই লাগে। গতিকে আপোনালোকে যিবিলাক সমালোচনা কৰি আছে ন, যিকেইটা নিউজ চেনেলে হওক বা ইউটিউবাৰ কিছুমানে হওক কৰি আছে ন, গতিকে সেইটো একচুৱেলি কৰিব নালাগে। যিসকলে সমালোচনা কৰি আছে জেগালৈ আহক, আমাৰ কাকিৰে আহক, আহি 2 নম্বৰ চাৰিআলিতে মূৰ্তিভাগ আছে, চাওক ভালকৈ। যদি কিবা মিলা নাই কওক, যদি কিবা মিলা নাই ভালকৈ কওক, লাগিলে ভিডিঅ' বনাই কওক, ক'বলগীয়া একো নাই, মোৰ ক'বলগীয়া একো নাই, ভিডিঅ' বনাই কওক। সমালোচনাটো সদায় গঠনমূলক হ'ব লাগে, কেতিয়াও ধ্বংসমূলক হ'ব নালাগে। চাওক, নেক্সট আৰু কোনোবাই তেনেকৈ কিবা এটা কাম কৰিবলৈ আগবাঢ়িবনে? কেতিয়াও নাবাঢ়ে। আৰু ইয়াৰ উপৰিও যজ্ঞই বহুত দুখীয়া মানুহক সহায় কৰি আছে। আপুনি মইনো কেইটা মানুহক সহায় কৰিছোঁ?
আমি নিজেই ভালকৈ চলিব পৰা নাই ন গতিকে আমিনো এইটো কথা কোৱাও নাই যে কোনোবাই কাৰোবাক সহায় কৰিব লাগিব বাট সি কৰি আছে ন গতিকে সি যদি কৰি আছে সেইটো আমি পৰা নাই বাট আমি তাক উৎসাহে দিব লাগে উল্টা আমি তাক টানিহে আছোঁ গতিকে আমাৰ অসমৰ মানুহবিলাক তেনেকুৱাই কাৰোবাৰ উন্নতি দেখি জ্বলে মানে সেইটোৱে মানে একচুৱেলি যজ্ঞক ডাউন কৰিবলৈ সেইখিনি কৰি থকা হৈছে আৰু TRP ল'বলৈ ভিউজ ল'বলৈ গতিকে এইবিলাক একচুৱেলি কৰিব নালাগে এইবিলাক বাদ দিয়ক এইবিলাক কৰিব নালাগে আৰু এইবিলাক বহুত বেয়া কথা যোৱাকালি মানে মই ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছিলোঁ বা হোৱাটছএপত এটা ষ্টেটাছ লগাইছিলোঁ যে জুবিনদাৰ প্ৰতিমূৰ্তি ভাগৰ ওচৰত মানে মই কিবা ফটো উঠিছিলোঁ আৰু সেই ফটোকপি মই ফেচবুক ষ্টৰিটো দিছোঁ বা ইনষ্টাগ্ৰাম ষ্টৰিটো দিছোঁ আৰু লগতে হোৱাটছএপ ষ্টেটাছো দিছোঁ তো তাতে মানে হোৱাটছএপত মোক এজনী ছোৱালীয়ে মেছেজ কৰিলে ফটোখনত যে মেছেজ কৰি ক'লে যে বেয়া নাপাবা কৈছোঁ দাদাৰ লগত অলপো নিমিলিলে মানে কৈছে যে জুবিনদাৰ ফটোকপি অকণো মিলা নাই একদম কৈছে যে বেয়া নাপাবা কথা এটা কওঁ যে দাদাৰ লগত অলপো নিমিলিলে তাৰপিছত মই ৰিপ্লাই দিছোঁ কাৰণ লিখি ৰিপ্লাই দিবলৈ বহুত দীঘলীয়া হৈ যায় ন তো মই চমুকৈ এটা ৰিপ্লাই দিছোঁ যে মানে চোৱা যজ্ঞটো আৰু ভগৱান নহয় তথাপিও যজ্ঞই যে লাখ লাখ টকা খৰচ কৰি বনাইছে ন আৰু ইমান কষ্ট কৰি যে বনাইছে ন এইটোৱে আটাইতকৈ আমাৰ বাবে গৌৰৱৰ বিষয় য'ত নেকি এতিয়ালৈকে কোনেও পৰা নাই তথাপিও যজ্ঞই মেৰামতি কৰিম বুলি অসমবাসীক কথা দিছে চাওক যিজনী ছোৱালীয়ে মানে মেছেজ কৰিছে ন এতিয়া মই তাইক বেয়া পোৱা নাই কাৰণ তাই যিটো দেখিছে তাই হয়তো AI ফটো দেখিব পাৰে বা তাই হয়তো কিবা ফটোত কি দেখিছে মই গম নাপাওঁ আৰু ছোৱালীজনী আমাৰ ইয়াৰ নহয় ছোৱালীজনী অলপ দূৰৰ হয় তো ক'ৰ হয় নাম চাম মই নকওঁ ছোৱালীজনী আমাৰ হোজাই জিলাৰ বা নগাঁও জিলাৰ নহয়ে বেলেগ এখন জিলাৰ হয় তো ক'ৰ হয় মই নকওঁ কিন্তু একচুৱেলি এনেকুৱা মন্তব্য কৰিব নালাগে এইবিলাক বহুত বেয়া কথা তো সেইটোৱে আৰু কি ক'ম বহুত একচুৱেলি মানে কি জানানে মানুহে যেতিয়া ভাল কাম 10টা কৰে ন সেই ভাল কাম 10টা মানুহে খলাগ নলয় মানুহে মানুহক কেনেকৈ হেৰি কৰিব পাৰে এইটোৱে মানে মানুহে ক'ব বিচাৰে তো সেইটোৱে এতিয়া মানে কথাটো চাওক এনেকুৱা চাওক আজি ইমান দিনৰ পৰা যজ্ঞ এটা কনষ্ট্ৰাকশ্যন কোম্পানী চলাই আছে ন মই তাক ভালদৰে জানো যেতিয়া সি কনষ্ট্ৰাকশ্যন কৰাৰ আগত সি মূৰ্তি বনাইছিলে যজ্ঞ মূৰ্তি বনাইছিলে বা বেলেগৰ ঘৰত হাজিৰাও কৰিছিলে সেইটো নিজেও কৈছে আৰু আমিও দেখিছোঁ গতিকে ইমান কষ্ট কৰি সি এটা কনষ্ট্ৰাকশ্যন কোম্পানী গঢ় দিলে আৰু তাৰ পৰা যিটো প্ৰফিট হয় ন সেই প্ৰফিটৰ নামত সি বহুত দুখীয়া মানুহক বহুত পইচা দানো কৰে বা বহুত ভাল কাম ইমান দিন সি কৰিছে কিন্তু এই ভাল কাম যে কৰিলে ইমান দিন কোনো নিউজ চেনেল আগবাঢ়ি নাহিলে বা আমাৰ কাকিৰ ল'ৰা হোজাই ডিষ্ট্ৰিক্ট কিমান ল'ৰাক মানে কৰ্মসংস্থাপন দিছে আৰু কিমান ল'ৰা বা কিমানজনী ছোৱালীক কৰ্মসংস্থাপন দিছে সেইটো আটাইতকৈ ডাঙৰ বিষয় গতিকে ইমান দিন যে সি ইমান ভাল কাম কৰিলে কোনেও একো মাত নামাতিলে ভাল কামৰ বিষয়ে কিন্তু যিহে এটা মানে সৰু এটা ভুল হৈ গ'ল মই ভুল বুলি নকওঁ মই হাজাৰবাৰকৈ একো ভুল হোৱা নাই কিন্তু বেলেগৰ মতে এটা সৰু ভুল হোৱাৰ কাৰণে ইমানখিনি ট্ৰল কৰিছে গতিকে কি ক'ম আৰু এইবিলাক ক'বলৈ গতিকে মই যিসকলে এই বস্তুটোক লৈ মানে সমালোচনা কৰি আছে ন মই তেওঁলোকক তীব্ৰ গৰিহণা দিছোঁ আৰু কি ক'ম ময়ে নহয় মানে আমাৰ কাকিবাসী বা যিসকলে আহি ইয়াত দেখি গৈছে ন চবেই সেই তীব্ৰ গৰিহণা দি আছে আৰু ফেচবুকতে হওক বা ইউটিউবতে হওক মানে বহুত বেছি ফেচবুকত দেখি আছোঁ কমেণ্ট মানে মানে আং বাং কমেণ্ট মানে আনকি এটাতকৈ আমাৰ হোজাই ডিষ্ট্ৰিক্টৰে এজন মানুহ তেওঁ প্ৰথম মানে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰে এজন মানুহ ক'ৰ হয় মই নকওঁ তো তেওঁ যিদিনাখন যজ্ঞ মানে মূৰ্তিভাগ আনিছিলে নগৰৰ পৰা 19 তাৰিখে মূৰ্তিভাগ আনিছিলে তো য'ত নেকি নগৰৰ পৰা আমাৰ কাকিলৈ আহোঁতে 1 ঘণ্টা লাগে বাইকত আহিলে 1 ঘণ্টা বাছত আহিলে হয়তো 10-15 মিনিট বেছি লাগে তাত 13 ঘণ্টা সময় লাগিছে আহোঁতে আৰু এই আহোঁতে সিদিনাখন 19 তাৰিখে আহোঁতে সেই মানুহজনে এটা ভিডিঅ' বনাইছে ভিডিঅ'টো পজিটিভ বনাইছে মানে প্ৰশংসা কৰিছে যজ্ঞক লৈ যজ্ঞ এটা মূৰ্তি বনাইছে ভাল কাম কৰিছে বহুত কিবা মানে প্ৰশংসা কৰিছে কিন্তু যিহে মূৰ্তিভাগ প্ৰতিষ্ঠা কৰাৰ পিছতে মানে সমালোচনা কৰিছে এতিয়া চাওক সেইটোতো মই 100% কম তেওঁ ভিউজৰ কাৰণে কৰিছে চাওক প্ৰথম কি কৰিলে মূৰ্তিভাগ দেখি তেওঁ ক'লে যে ভাল হৈছে বা বহুত ভাল কাম হৈছে এতিয়ালৈকে কোনেও পৰা নাই এটা বহুত গৌৰৱৰ বিষয় আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ কাৰণে বা কাকিবাসীৰ কাৰণে কিন্তু যিহে মূৰ্তিভাগ প্ৰতিষ্ঠা কৰা হ'ল সমালোচনা আৰম্ভ কৰি দিলে তো এইবিলাক একচুৱেলি বেয়া কথা এইবিলাক কৰিব নালাগে তো সেইটোৱে আৰু এফালে মোৰ লগত আছে আবুল তো মই মানে সি যিখিনি ক'ম বুলি ভাবিছিলে সেইখিনি ময়ে কৈ দিলোঁ যে সি কি ক'ব মানে এইটোৱে কওঁ যে সমালোচনা থাকিবই তথাপি বন্ধু আগুৱাই যাবা এইটো মানে জুবিন গাৰ্গেও কৈ গৈছে তেখেতে লাইফৰ মানে গানৰ তথাপি বন্ধু আগুৱাই যাবা পাছলৈ ঘূৰি নাচাবা এইটোৱে কথা কওঁ যে সমালোচনা কৰোঁ কেইদিনমান আগততো কেইটামান মানে হেৰি ওলাইছিলে ন নিউজ ওলাইছিলে যে যজ্ঞই কাম বেয়া কৰে তথাপি একোতো মানে ধৰা একো ফৰক পৰা নাই যে একো হোৱা নাই আৰু এটা কথা মই ভালদৰে জানো তুমি আগুৱাই গ'লে তোমাক পিছফালৰ পৰা মানুহে টানিবই সেইটোৱে হৈ আছে আনকি মানুহে আনকি চোৱা জুবিনদাৰ নিচিনা মানুহে চাওক জুবিনদাৰ নিচিনা মানুহক মানুহে এৰি দিয়া নাই আৰু যজ্ঞকনো ক'ৰ পৰা এৰি দিব গতিকে যজ্ঞক এটা কথাই কওঁ যে
তুমি যেটো কৰিলা আমাৰ কাকিবাসীৰ কাৰণে বা অসমবাসীৰ কাৰণে সেইটো তোমাৰ কাৰণে বহুত একদম অন্তৰৰ পৰা একদম ধন্যবাদ যাচিছো মই যাচিছো লগত মোৰ কিউ যাচিছে গোটেই অসমবাসী তোমাৰ লগত আছে তুমি এইবিলাক লৈ একো টেনচনে ল'ব নালাগে আমি আছো গোটেই অসমবাসী আছে আৰু এনেকুৱা ভাল ভাল কাম তুমি কৰি যোৱা গতিকে আমাৰ আশীৰ্বাদ আমাৰ মৰম ভাল পোৱা তোমাৰ লগত সদায় আছে আশীৰ্বাদ দিব পৰা মানুহ নহয় বাৰু তথাপিও কৈছো জয় জুবিন দা একদম জয় অসম তো শেষত এটা কথা কওঁ তো যি কিটা নিউজ চেনেলে এই বস্তুটো নিউজ বজাই আছে বেয়াকে ন মই গোটেইখিনি নিউজ চেনেলক মানে চেলেঞ্জ কৰি কৈছো যে যদি তেওঁলোকৰ দম আছে ন এনেকুৱা এটা মূৰ্তি প্ৰতিষ্ঠা কৰি প্ৰথম দেখুৱাওক তাৰ পিছত আপোনালোকে সমালোচনা কৰিব প্ৰথম এটা মূৰ্তি আপোনালোকে প্ৰতিষ্ঠা কৰি দেখুৱাওক চাওক যিটো কাম নেকি অসমত কি আৰু টকা থকা মানুহ নাই নেকি যজ্ঞতকৈ বহুত ধনী মানুহ আছে যজ্ঞতকৈ বহুত ধনী মানুহ অসমত আছে কিন্তু কোনোবাই পাৰিছেনে বা কৰিছেনে কৰিব পাৰিলেও কৰা নাই কিন্তু উদাহৰণটা লাগিব এনেকুৱা এটা কাম কৰিবলৈ হ'লে টকা পইচা মেইন নহয় প্ৰথম হৈছে মানুহৰ মনটো উদাৰ হ'ব লাগে গতিকে যজ্ঞ যিটো কৰি দেখুৱালে গতিকে এইবিলাক লৈ সমালোচনা কৰিলে আপোনালোকে পাৰে যদি প্ৰথমতে এটা মূৰ্তি এনেকুৱা এটা মূৰ্তি বা ইয়াতকৈ সৰু হওক এটা মূৰ্তি প্ৰতিষ্ঠা কৰি দেখাওক তাৰ পিছত আপোনালোকে সমালোচনা কৰিব তো এইটোৱে আছিল এইখিনি আছিল মোৰ ক'ব লগা তো বহুত বেছি বেয়া লাগি দুদিনৰ পৰা বহুত বেছি যেতিয়ালৈকে মূৰ্তিভাগ প্ৰতিষ্ঠা কৰি আছে ন যিদিনাখন উন্মোচন হোৱালৈকে ঠিকেই আছিল বহুত বেছি ভাল লাগি আছিল বহুত ভাল কিন্তু যি ৰাতি আহি যেতিয়া এই পোষ্টবিলাক দেখা পালোঁ ভিডিঅ'বিলাক দেখা পালোঁ আৰু বহুত নানান কথা কিবা কিবি তো এইবিলাক লৈ বহুত বেছি বেয়া লাগিল তো আৰু কি ক'ম আৰু যিজনী ছোৱালীয়ে মোক মেছেজ কৰিলে যোৱাকালি তাইকো কওঁ যে তুমি এইবিলাক নকৰিবা আৰু ছোৱালীজনী আমাৰ ইয়াৰ নহয় ছোৱালীজনী মাজুলীৰ হয় গতিকে একচুৱেলি এইবিলাক কৰিব নালাগে সেইটোৱে তো এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদি সেই ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একেবাৰে নাপাহৰিব গতিকে ধন্যবাদ জয় অসম